গুড মৰ্ণিং সকলোকে। আজি দেওবাৰ, এই দেওবৰীয়া বজাৰৰ পৰা মিষ্টাৰে পাচলি আনি থৈছেহি। আমাৰ ওচৰতে কলংপাৰ বজাৰখন আছে, বৰ ধুনীয়া ধুনীয়া পাচলি পায়। যিকোনো বস্তু চব বতৰৰ ফল মূলৰ পৰা আদি কৰি চব বিচাৰি পায় তাতে। আজি আকৌ ৰাবাব টেঙা এটাও লৈ আহিছে মিষ্টাৰে, খাই ভাল পায়। আজি দেওবাৰ নহয়, আজি লোকেল চিকেন বনাম। যিটো দেওবাৰ দিনাখন দিনত ঘৰত গোটেইকেইটা মানুহ থাকে কাৰণে মাছ মাংস বেছিকৈ খোৱাও হয়, কিন্তু এনেই নৰ্মেলি আমি ৰাতিহে খোৱা হয়। মানে বাকীকেইটা দিনত ঘৰত মই অকলে থাকোঁ, ইমান বনাই মেলি খোৱাও নহয়। মানে মাছ বনাওঁ, মাংসটো বৰকৈ খোৱা নহয়, ৰাতিয়ে খোৱা হয়। আজি কিন্তু দেওবাৰ কাৰণে দিনতে বনাওঁ ঘৰত। চিম্পুলকৈ বনাম, মই বেছি মছলাও ইউজ নকৰোঁ, জিৰা জালুক অকণ দিওঁ আৰু লোকেল চিকেনত মই অমিতা অকণমান দি খাই ভাল পাওঁ। অমিতা আলু আৰু পিঁয়াজ নকৰোঁ, এনেকৈ চিম্পুলকৈ আজি পটাপট মাংসকণ বনাই লৈছোঁ। পিছবেলা অকণমান ওলাইও যাম। দেওবাৰ দিনত অকণমান টিকলিজনীও অকণমান ওলাই গ'লে ভাল পায়। বাকীকেইটা দিনত যিহেতু ঘৰতে সোমাই থকা হয়, সেইটো কাৰণে পটাপট মাংসকণ বনাই লৈছোঁ। বেছি একো বনাই নাথাকোঁ আৰু, বেছি বনাই থাকিলে মোৰ সময়টো গুচি যায়, পাকঘৰতে বেছি সময় গুচি যায়। আপোনালোকৰ ভাত বনাই হ'লনে? দেওবাৰ বুলিলেতো সকলোৰে আৰু ঘৰত ঘৰত গোটেইখিনি মানুহ থাকে কাৰণে প্ৰত্যেকৰ ঘৰতে দিনত দুপৰীয়া সাঁজ একেলগে খোৱা হয় সকলোৱে মিলি। আমাৰো সেই একেই হয়। আজি এয়া চিম্পুলকৈ বনালোঁ মই, পটল ফ্ৰাই আৰু তিতা কেৰেলা ভাজি, ভাত। আৰু মায়ে আমাৰ মাছ মাংস নাখায় কাৰণে মাৰ কাৰণে পনীৰ বনালোঁ, আমিও অকণ খালোঁ আৰু লগত চিকেন। সেয়াই আৰু দুপৰীয়া সাঁজ এনেকৈ চিম্পুলকৈ। অকল ফুৰি থাকিবলৈ লাগে গাড়ীত উঠি পেলাই দেউতাকৰ লগত। ফ্ৰণ্টৰ ঘৰৰ টিকলিজনীয়ে চেণ্ডেল এযোৰ পিন্ধি আহে, সেই চেণ্ডেলযোৰ নিচিনা তাইক লাগে। উপায় নাপায় দেউতাকে গৈ যেনেকৈ আছিলে তেনেকৈয়ে লৈ গৈছে, ঘৰত পিন্ধা কাপোৰেদি গৈ চেণ্ডেল কিনি আনিলে। এতিয়াহে ৰক্ষা, কান্দোন এতিয়াহে বন্ধ হৈছে। কি খবৰ আপোনালোকৰ, ভালনে সকলোৰে? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ওলাই আহিছোঁ এতিয়া আমি আজি দেওবাৰ, আমি অকণমান ওলাই আহিলোঁ। দেৰিয়ে হ'ল আৰু আহোঁতে, ভাত পানী খাই মেলি জিৰাই মেলি টিকলিও শুই মেলি আহোঁতে ওলাই আহোঁতে অকণমান দেৰিয়ে হয়। তথাপিতো তাই অকণমান দেওবাৰে ওলাই আহি ভাল পায়। ঘৰতনো কিমান সোমাই থাকিব, বাকীকেইটা দিনত সোমাই থাকিব লাগে, দেউতাকহঁত নাথাকেই। আজি দেউতাক ঘৰত থাকে কাৰণে অকণমান ওলাই আহিলে তাইও মনটো ভাল পায়। এই ওলাই আহিছোঁ আৰু অকণমান তাইক ঘূৰাই মেলি লৈ পেলাই। আমি এতিয়া আহিলোঁ জুডিঅ'লৈ। ইয়ালৈ অহা হয় আমাৰ প্ৰায়ে। ইয়াতে বস্তুবিলাকৰ দামবিলাক ৰিজনেবল হয়, ইমান বহুত বেছি নহয় দেই। মই পিছে কাপোৰ তেনেকৈ কিনা নাই, মেকআপৰ বস্তু কিনিছোঁ। টিকলি কাপোৰ লোৱা হয়। দুষ্ট কৰে। তোমাক এইটো লাগিব নেকি? এইটো লাগিব? লুনা তাই নিজৰ মতে চইচ কৰি লৈছে, এইটো তাই ল'ব। এইটো থৈ যোৱা মা, এইটো থৈ যোৱা থৈ যোৱা এইটো থৈ যোৱা, সেইটো নালাগে। তাই নিজে চইচ কৰিছে, এতিয়া সেইটোৱে লয়, এতিয়া বেলেগ নিদিয়ে, তাইকে লাগে এইটো। আজি কাপোৰ নিদিওঁ তোমাক, নিজৰ কাপোৰ কিনিবলৈ আহিলে নিজৰ কিনা নহয়, তাইহে আগতে লৈ আহে হাতত। দেখিছেনে এই নিদিয়া কাপোৰটো, তাইক লাগে কাপোৰ। ইয়াতে আপোনালোকে কচমেটিক্সৰ বস্তু ল'ব পাৰে, মেকআপৰ যিকোনো বস্তুৱেই পাই যাব। কিটবিলাক ইমান সৰুতে কিটবিলাক আছে নহয়, কম পইচাতে। ধৰক আপোনাৰ কিছুমান বস্তু ইমান দামৰ আনি থ'লেও মেকআপৰ বস্তু বেছিকৈ ইউজ কৰা নহয় ন। শহুৰ দেউতাৰ শ্ৰাদ্ধ আছে কাৰণে বনালোঁ। আপোনাৰ বছৰেকীয়া তিথি পৰিছে আমাৰ, বছৰে বছৰে যিটো তিথি পৰে। এতিয়া মই ভিতৰত লাডু কেইটামান আৰু পিঠা কেইটামানে বনালোঁ। ঘৰত বনোৱা বস্তু এটাই মানুহক চাহ একাপ দি ভালো লাগে, সেইটো কাৰণে। আগৰ নিচিনাকৈ বনাই থাকিব আজিকালি বৰকৈ নোৱাৰোঁ, টিকলি ইমান দিগদাৰ কৰে। ঘৰত গোটেইকেইটা মানুহ থাকিলেহে বনাব পাৰোঁ, নহ'লে তাইহে চব কৰিব এবাৰ। শ্ৰাদ্ধৰ দিনা আমাক খুৰা খুৰী আহিছে লাডুগড়ৰ পৰা,
খুৰীয়ে আকৌ ইমানেই ভাল পাইছে টিকলি। ৰাতিপুৱা শুই উঠি খুৰীহঁত ৰাতি চুপাৰত আহিলে। ৰাতিপুৱাই দেখিলে খুৰীক, এতিয়া খুৰীৰ কোচৰ পৰা বেলেগ কাৰো কোচলেই নাযায়, অকল খুৰীৰ ওচৰতে থাকে। এনেই আকৌ বেলেগে পটককৈ মানুহৰ ওচৰত নাযায় তাই, কিন্তু খুৰী কি ভাল পালে খুৰীৰ কোচৰ পৰা এতিয়া আমাৰ কোচলৈকে নাহে। এয়া চাদৰ বহি আছে, টিকলিয়ে ওচৰতে বহি পেলাই চাই আছে মানে অকণমান দুষ্টও কৰিছে বাৰু।